আসসালামু আলাইকুম বন্ধুসকল, এজেল লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ ওস্তাদ জেড প্লাছ, এটা পলিচাৰ পাথৰ ষ্টন থকা এটা ৰাইচ মিল আৰু তাৰ লগত 20 HP ডিজেল ইঞ্জিন। এইটো এটা ফুল ছেটআপ হয়। এইটো এক ভাই অৰ্ডাৰ কৰিছে, গোৱালপাৰাৰ এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে বনাইছোঁ। আমাৰ অলৰেডি ফিটিং হোৱা নাই, ফিটিঙৰ কাম আমাৰ চলি আছে। গতিকে এইটো চাওক, ওস্তাদ জেড প্লাছৰ 1.5 চেল মোটা হয় চেলটো। এই আমাৰ ইয়াৰ চেলটো মই দেখাম। গতিকে মোৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ ভিডিঅ' বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই আজি এটা ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ইয়াৰ চাই লওক, এইটো 20 HP ডিজেল ইঞ্জিন হয়, খুব হেভি হয়। এইটো ডিজেল ইঞ্জিন প্ৰতি ঘণ্টাত 1 পৰা 1.5 লিটাৰ তেল খাব আৰু এই হোলাৰটো 12 পৰা 15 মন ধান আপোনালোকে বানিব পাৰিব। এই হোলাৰটো খুব হেভি হোলাৰ হয়। মই মই কিটো দেখাম, মই ইয়াৰ চেলটো দেখাম। মানে আৰু এটা আছে আমাৰ, এইটো আমাৰ অৰ্ডাৰ আছে, এইটো আমাৰ ৰেডি হৈ আছে। আমাৰ মানে ইঞ্জিন আহি পোৱা নাই, সেইকাৰণে এইটো বনোৱা নাই। এইটো আমাৰ শিৱসাগৰ যাব, ওস্তাদ জেড প্লাছ। এইটো এটা ওস্তাদ জেড প্লাছ হয়, এইটো আমাৰ শিৱসাগৰ যাব। এইটো মই ভিডিঅ'টো মই পিছত আপোনালোকৰ ওচৰত ইয়াৰ লাইভ ডেমো দাঙি ধৰিম। মই মোৰ আইডিত যাওক, আপোনালোকে লাইভ ডেমো ভিডিঅ' বহুত চাব পাৰিব ওস্তাদ জেড প্লাছৰ। ইয়াৰ মই চেলটো মই খুলি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, আপোনালোকে চাই লওক। ইয়াত চাই লওক, এইটো পলিচাৰ পাথৰ আছে। ইয়াত চাউলটো একদম চিকচিকা হয়, ইয়াতে চাউলটো চিকচিকা হৈ ওলাই আহে, কিন্তু চাউলটো চাৰা নহয়, এইটো অট'মেটিক হোলাৰ হয়। চাউলটো একেবাৰতে ফেৰাজ হৈ ওলাই আহে। ইয়াত চাওক, এইটো পলিচাৰ পাথৰ হয় ষ্টন, ইয়াতে চাউলটো চিকচিকা হৈ ওলাই আহে। তাৰপিছত মই এইটোও দেখাইছোঁ, ইয়াত চাই লওক, এইটো ওস্তাদ জেড প্লাছ হয়, এইটো ওস্তাদ জেড প্লাছ হয়, এইটো ওস্তাদ জেড প্লাছ হয়। এইটো আমাৰ অলৰেডি অৰ্ডাৰ আছে। ইয়াত চাই লওক, এইটো পলিচাৰ পাথৰ আছে। ইয়াত চাই লওক, এইটো ডাঙৰ বিয়াৰিং আছে, 1.5 চেল আছে, খুব হেভি চিষ্টেমৰ আছে। চাই লওক কিমান ফ্ৰী, এই চাই লওক কিমান ফ্ৰী হয়, চাই লওক। এই ধৰণৰ যদি চিংগল হোলাৰ গিলাও লাগে আপোনালোকে ল'ব পাৰিব, বা 20 HP ডিজেল ইঞ্জিনৰ যদি আপোনালোকক লাগে আপোনালোকে ল'ব পাৰিব। এইটো মই দেখাইছোঁ, চাই লওক কিমান ফ্ৰী আছে, চাই লওক কিমান ফ্ৰী আছে, চাই লওক। এই ধৰণৰ হোলাৰ গিলা যদি ফুল ছেটআপ আপোনালোকক লাগে, তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ পিছত মেচিন ডেলিভাৰী দিয়া হয়। আমাৰ অল অসমৰ কুৰিয়াৰ ছাৰ্ভিচৰ ব্যৱস্থা আছে। কুৰিয়াৰ খৰচ আপোনালোকে এক্সট্ৰা দিব লাগিব। গতিকে ইয়াৰ মিচিঙৰ দামটো আপোনালোকৰ ওচৰত কোৱা নহয়, আপোনালোকে ফোন কৰি জানিব পাৰিব। তাৰপিছত এইটো 20 HP ডিজেল ইঞ্জিন হয়, খুব হেভি। ইয়াত নেট ওজন 200 kg আছে। চিফং কোম্পানীৰ এটা ইঞ্জিন আছে, খুব হেভি ইঞ্জিন হয়। এইটো চেল্ফ ষ্টাৰ্ট হয় ইঞ্জিন। আৰু মই এইটো চাইছোঁ, এইটো হ'ল ভিজা চাউল, শুকনা চাউল গুড়া কৰা এটা মেচিন। ইয়াত প্ৰতি ঘণ্টাত আপোনালোকে 50 পৰা 60 কিলো চাউল, ভিজা চাউল, শুকান চাউল গুড়া কৰিব পাৰিব। এইটো হয় 3 HP মটৰ হয়, ঘৰৰ কাৰেণ্টতে আপোনালোকে চলাব পাৰিব। 220 সিংগেল ফেজৰ হয়, খুব সুন্দৰ চাৰ্ভিচ। এইটো জাহাজৰ প্লেটেৰে তৈয়াৰী কৰা আছে। এই চাই লওক, লোহাৰ মাল হয়। এই চাই লওক, এইটো কোনো কাষ্টম নহয়, এইটো খুব হেভি চিষ্টেমৰ এটা ভিজা চাউল, শুকনা চাউল গুড়া কৰা মেচিন। এইটো ক্ৰেচাৰ মেচিন বুলি কয়। চাই লওক, এইটো পুৰা একদম জাহাজৰ প্লেটেৰে বনোৱা হয়, খুব হেভি প্ৰডাকশ্যন হয়। প্ৰতি ঘণ্টাত আপোনালোকে 50 পৰা 60 কিলো আপোনালোকে চাউল গুড়া কৰিব পাৰিব। গতিকে এই ধৰণৰ যদি ভিজা চাউল, শুকনা চাউল গুড়া কৰা মেচিনত যদি আপোনালোকক লাগে আপোনালোকে ল'ব পাৰিব। সিংগল পেজৰ হয়, আপোনাৰ ঘৰৰ ফেমিলিয়ে এইটো চলাব পাৰিব। তাৰপিছত এই ইঞ্জিনটো আপোনালোকৰ ঘৰৰ ফেমিলিয়ে চলাব পাৰিব। এইটো আমাৰ চেল্ফ ইঞ্জিন হয়, খুব সুন্দৰ চিষ্টেমৰ হয়। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এটা ওস্তাদ জেড প্লাছ দুটা হোলাৰৰ মই ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে এই ধৰণৰ ৰাইচ মিল যদি লাগে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। ধন্যবাদ।